নমস্কাৰ, গুড ইভিনিং। মই জেচিনে বহুত দিনৰ মূৰত জোনালীহি ওপৰ গ্লাছটো উপৰি দিছোঁ। গ্লাছ ওপৰটো ঢুকি নাপাবি। এই ঢুকি পালিনে? মই জেচিনে বহুত দিনৰ মূৰত লাইভ আহি আছোঁ বুলিয়ে ক'ম। আচলতে ময়ো বগীবিলত এইকেইদিন অকণমান ব্যস্ত, যিহেতু এইটোৱে একদম সময় গছ গছনি ৰোৱাৰ। এতিয়া ৰুই থৈ দিলে এতিয়া অকণমান ৰ'দে বৰষুণে গৰমে কাম কৰি দিলে ধৰক অক্টোবৰ নৱেম্বৰত আকৌ ধুনীয়া হৈ পৰিব, সেউজীয়া হৈ পৰিব। সেইকাৰণে এই সময়টো মই সদায় অকণমান ছুটিয়ে লওঁ। ফুৰিবলৈতো মোৰ যোৱা নহয় বিশেষকৈ, মই খালি এই জংঘল বাগানবিলাকতে গৈ ভাল পাওঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদত আমি কাংকান ধেমাজি পৰিয়ালে বাছ এখন ল'লোঁ, যিটো বাছ আমাৰ ধেমাজিৰ পৰা যোৰহাটলৈকে যাব। একেদিনাখনেই যাব আৰু ঘূৰি আহিব। আৰু বিশেষকৈ আমাৰ SBI ব্ৰাঞ্চ, যিটো SBI পল্টন বজাৰ, তেখেতসকলক বহুত বহুত ধন্যবাদ। SME ব্ৰাঞ্চৰ পল্টন বজাৰ বহুত বহুত ধন্যবাদ। তেখেতসকলে একদম বহুত ধুনীয়াকৈ মানে কি ধৰক বাছ এখন ল'বলৈ গ'লে অলপ টেনশ্যনো হয় বা পইচা পাতিও মিলাবলগীয়া হয়। মই এটকাও দিবলগীয়া হোৱা নাই, 50,000 টকা এটা খালি দিলোঁ। বাকীখিনি গোটেইখিনি আমাক বেংকে ফাইনেন্স কৰি দিলে, SBI ফাইনেন্স কৰি দিলে বাছখনৰ কাৰণে। সেইকাৰণে সদায় মই ধন্যবাদ, কিয় তেখেতসকলে মোক প্ৰত্যেকটো খোজত বহুত সহায় কৰিছে। পইচা নহ'লে জানেই ক'তনো, এনেই ক'বলৈহে মানুহক পইচা কি কৰিব লাগে, কিন্তু পইচা নহ'লে এখোজো আপুনি দেখোন দিব নোৱাৰে। সেই বাটত গৈ থাকিলে দোকান এটাৰ পৰা পানী বটল এটাও ফ্ৰীকৈ কোনেনো খুৱাব? এবাৰ হয়তো হঠাৎ কিবা এটা হ'ল খুৱাব, কিন্তু তাৰ পাছতোতো আপুনি কাম কৰিবই লাগিব। তেনেকৈ প্ৰত্যেকটো কামত আমি যেনেকৈ ভালকৈ SBI আমাক বহুত সহায় কৰি আছে, তেনেকৈ আমি সদায় চেষ্টা কৰিম আপোনালোকক ভাল প্ৰডাক্ট, ভাল গোটেইখিনিতে দিবলৈ। আৰু এই বাছখনত বিশেষকৈ আমাৰ ষ্টুডেণ্ট যিসকল বা ছাত্ৰ ছাত্ৰীসকল ধেমাজিৰ পৰা যোৰহাটলৈকে অহা যোৱা কৰে বা ডিব্ৰুগড়লৈকে যায়, তেখেতসকলে 50% অফ পাব। অনলি ফৰ ষ্টুডেণ্টছ 50% অফ পাব। BA পঢ়ি থকালৈকে হ'ব, MA পঢ়াও হ'ব পাৰে, যদি তেখেতসকলৰ মানে ID প্ৰুফ লাগিব, ফটো এণ্ড ID প্ৰুফ একেলগে লাগিব। কিছুমানে ধৰক অনলাইন আমি সেইটো ৰেড বাছত সেইটো কাৰণে আমি কৰা নাই, অফলাইন আহি কাটিব লাগিব। আৰু প্ৰত্যেক দিনাখনত আমাৰ কোটা থাকিব, 4টা ষ্টুডেণ্ট বা 6টা ষ্টুডেণ্ট ফ্ৰী 50% থাকিব, তেনেকৈ আমাৰ নিজৰ কোটা থাকিব। সেইটো আমাৰ মেনেজমেণ্টে কৰিব। কিন্তু মই কৈছোঁ আৰু মোৰ ফালৰ পৰা যে ষ্টুডেণ্টক 50% অফ দিব লাগিব। কিন্তু যিহেতু বহুত বেছি কাকো একো কৰিব নোৱাৰোঁ, ফ্ৰীকৈও দিব নোৱাৰোঁ, তাৰে সৰুকৈ অকণমান আমি কাংকান ধেমাজি পৰিয়ালে চেষ্টা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত। এযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ যোৰা। ইয়াৰ দাম হৈছে 7,800 টকা। 7,800 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। আৰু আমাৰ ধেমাজি মেইন ব্ৰাঞ্চত 365 ডেইজে আপোনালোকে 40% অফ পাব পিয়ৰ টচত। পাটত 25%। আৰু এইযোৰ হৈছে 5 জকৰ ৰেড এণ্ড ব্লেক চেকৰ, খুব ধুনীয়া। কিন্তু এইযোৰ 5 জক 3,250 ৰুপিছত ল'ব পাৰিব। 3,250 ৰুপিছত ল'ব পাৰিব। ভাল পালে আমাক স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ। আৰু পদ্মিনী কটনৰ চেল বৰ্ডাৰবোৰ যেনেকৈ হ'লেও যিমান ধুলো যি কৰিলেও আপোনালোকৰ বেয়া নহয়। 3250 ৰেডি টু ৱেৰ থাকিব। 3250। এইযোৰ হৈছে পদ্মিনী কটনৰ 3250। আৰু পদ্মিনী কটনৰ 3250 যিটো আমাৰ ৰেঞ্জৰ, সেইখিনি কাপোৰ একবাৰ আপোনালোকে ধুই ল'ব প্লিজ, কিয় চাং তলত বোৱা হয়। আৰু মিচিং কাপোৰবোৰ চাং তলতে বোৱা হয়, মাটিশালত বোৱা হয়, আৰু ধূলি বালি অকণমান সোমায়ে, সেইকাৰণে ধুই ল'লে অলপ বেছি ভাল। যিসকলৰ স্কিন এলাৰ্জি থাকে তেখেতসকলৰ কাৰণে কিন্তু অলপমান প্ৰব্লেম হোৱাৰ চান্স আছে। 3250 ৰেডি টু ৱেৰ থাকিব। আপুনি ভালে থাকক বা থেংক ইউ, বহুত বহুত ধন্যবাদ। এযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ 3250। যিমান মেচিনত ধুলেও বেয়া নহয়, ইমান গেৰাণ্টি দিব পৰাকৈ মিচিং শিপিনীৰ হাতত যাদু আছে। এযোৰ হৈছে পদ্মিনী কটনৰ খুবেই ধুনীয়া গেৰৰ ডিজাইনৰ। এযোৰ হ'ব 3250, 3,250 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু শ্বিপিং ফ্ৰী, ষ্টিচিং ফ্ৰী থাকিব ধেমাজিৰ পৰা। আৰু আমাৰ যিখন কাংকান ধেমাজি বাছ, কাংকান ধেমাজি টু যোৰহাটলৈকে যাব। ৰাতিপুৱা আমি মানে বিচাৰিছিলোঁ 6টা বজাত সময়, কিন্তু 3250। বাছতো যে বহুত মিলাবলগীয়া সময় হয় বা বহুত চিণ্ডিকেট আছে। এতিয়া যেতিয়া বাছৰ লাইনটো অকণমান ধৰিছোঁ তেতিয়াহে গম পাইছোঁ যে কিবা কিবি ঢেৰ দেখোন কাহিনী বোলো। তাৰ মাজতে অকণমান ফাইট কৰি আমি চেষ্টা কৰি চাওঁচোন কি হয়। 3250 যদিও ফাইট কৰিব নোৱাৰোঁ, আমি কি কৰিম আৰু, মাহত এবাৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত গাড়ীখন কাপোৰ ভৰাই দিম আৰু চবেই গুচি যাম আপোনালোকৰ ওচৰলৈ। আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া ডিমাচাৰ, য'ত
সামাৰ বেষ্ট কমফৰ্টেবল 4900 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ বাছখন ৰাতিপুৱা 5:20 বুলি কৈছে 5:20ত গৰম দিনততো ভালেই হ'ব আৰু তাৰ পৰা আকৌ 5টা বজাত দিছে কিন্তু আমি অকণমান টাইমটো চেঞ্জ কৰিবলৈ কৈছোঁ যিহেতু আমাৰ বাছৰ কণ্ডাক্টৰ যি হ'ব গোটেইকেইজনী আমাৰ ছোৱালীয়ে যাব অল্টাৰনেটিভ ইয়াৰ দাম হৈছে 4900 ৰুপিছত ল'ব পাৰিব সেইকাৰণে আমাৰ খালি ড্ৰাইভাৰজনহে পুৰুষ হ'ব যিহেতু চলাব জনা ছোৱালী বা তেনেকৈ হেৰি নাই হেৰি নহয় আমি চলাব জানিলেও ইমান এক্সপিৰিয়েঞ্চ নহয় বাছ চলোৱা নাই মই বেলেগ গাড়ীটো চবেই চলাইছোঁ বাছৰ বাদে বাছ আৰু ট্ৰাকৰ বাদে 4900 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ ডিমাচা হ'লেও কিন্তু অকণমান দাম হ'ব কিয়নো ইয়াৰ যিটো মাল্টি কালাৰ দেখিছে মই হেৰি কৰি দিছোঁ পিয়ৰলি হেণ্ড যিটো অকণমানকৈ কৰে মাকো মাৰাৰ কোনো কাহিনী নাই গোটেইখিনি হাতেৰে উঠোৱা 5700 ৰুপিছত ৰেডি টু ৱেৰ থাকিব সেইকাৰণে আমি যোৰহাটৰ যি তাত আছে তেখেতক আমি কম মানে ৰিকুৱেষ্ট কৰিম যে আমাৰ বাছখন অকণমান যদি 3টা বজাত তাৰ পৰা এৰি দিয়ে কিন্তু 3টা বজাৰ সময়টো অলৰেডি তাত শ্বেডিউলত আছে বুলি আমি পোৱা নাই আমি পাইছোঁ 5টা বজাত 5টা বজাৰখন কিন্তু আমাৰ অকণমান ইয়াত আহি পাওঁতে ধেমাজিলৈ আহি পাওঁতে হয়তো দেৰি হ'ব পাৰে কিয়নো আমাৰ কণ্ডাক্টৰ বা বাছৰ যিখিনি 4900 ৰুপিজ যিখিনি মেনেজমেণ্ট থাকিব সেইখিনি আমাৰ ছোৱালী ইয়াৰ পৰা ধেমাজিৰ পৰা যাব আৰু কণ্ডাক্টৰ আমাৰ ছোৱালীয়ে হ'ব ড্ৰাইভাৰহে খালি ল'ৰা হ'ব সেইটো কাৰণে আমি অকণমান সময়টো আগতীয়াকৈ খুজিম বুলি কৈছোঁ কিন্তু নিদিছে 4900 ৰুপিছত অলৰেডি যদি শ্বেডিউল আছে তাতে আপোনালোকে ঘপককৈ তেনেকৈ নাপাব কৈছে কিন্তু হাতে ভৰি ধৰি হ'লেও কিবা এটা ৰিকুৱেষ্ট কৰিব লাগিব যিহেতু ঘূৰি আহোঁতে আমাৰ ইয়াত 7টামান বজাত যদি আমি পাই যাওঁ তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব যি ছোৱালী আমাৰ ইয়াৰ পৰা যাব বাৰু তথাপিও মই অলপ লাগিলে অলপ কাৰেজেছ হ'বই লাগিব ছোৱালী মানুহ হ'লেও ইয়াৰ দাম হৈছে 8400 ৰুপিজ পিয়ৰ টচৰ খুব ধুনীয়া যোৰা এযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া এইখিনি কিন্তু চাদৰখিনি দীঘল আছে জাৰিমৰ শালৰ চাদৰখিনি অকণমান দীঘল ভালেমানেই দীঘল কোনোবা যদি ভাল পাইছে আপোনালোকে যোগাযোগ কৰিব পাৰে 8450 ৰুপিছত শুভ সন্ধিয়া নতুন বাহনৰ মিঠাই এটা খাম দেই শুভ কামনা থেংক ইউ জোৎস্না বাইদেউ মই কেইদিনমান পাছত গুৱাহাটী যাম বাছখন আহিলে মানে যাম আৰু সেইকাৰণে যোৱা নাই আহিলে মানে তাৰপাছত যাম আৰু 8450 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে 8450 ৰুপিছত ল'ব পাৰিব বাছখন আহিলে আৰু ময়ো আচলতে ইয়াত যিটো আমি কাংকান ভেলী বুলি ষ্টাৰ্ট কৰিছোঁ গ' গ্ৰীণ উইথ নেচাৰ তাত আমাৰ অকণমান কাম ফুল গছ গছনি মনৰ ভবামতে ৰুবলৈ নহয় যে সেইকাৰণে এইকেইদিন অকণমান তেনেকৈ কৰি আছোঁ সেইবোৰো আজৰি হ'ব বাছখনো আহিলে তাৰপাছত যাম মিঠাইটো খুৱাব লাগিব বহুত বেছি নহ'লেও মিঠাইটো অন্ততঃ খুৱাব লাগিবই 8450 ৰুপিছত ল'ব পাৰিব বহুত দিনৰ পাছত লাইভ পাইছোঁ বাইদেউ থেংক ইউ মই এইকেইদিন যোৱা নাই ক'তো এইকেইদিন পূৰা কাম কৰি থকা হৈছে যে 8400 ৰুপিছত ল'ব পাৰিব খুবেই ধুনীয়া এইযোৰ অকণমান আমি বেলেগকৈ একেটা পেটাৰ্ণেই কিন্তু জাষ্ট ডিজাইন একেই খালি পেটাৰ্ণটো অকণমান ইফালে অলপ আপ ডাউন চেঞ্জ কৰা হৈছে এইযোৰ হৈছে পিয়ৰ টচৰ এইযোৰ ব্ৰকেটত হ'লেও কিন্তু অকণমান দাম হ'ব ইয়াত গোটেইখিনি যিখিনি মিনা দেখিছে কাপোৰৰ গোটেইখিনি হাতেৰে কৰা ইয়াৰ দাম হৈছে 9000 ৰুপিছত খুবেই ধুনীয়া 9000 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1650 ৰুপিছত ৰেডি চৰি কিমান 2000 ন আৰু এইযোৰ হৈছে চিল্ক কটনৰ মেখেলাখন হেভি 2000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু আমি আমাৰ ধেমাজি বিপণীখনত গোটেই 365 ডেইজে আপোনালোকে 40% অফ পিয়ৰ টচত পাব এইযোৰ কিমান এইযোৰ কটননি 2380 কটননি 2380 টকা ৰেডি টু ৱেৰ থাকিব কটননি কিন্তু বিশেষ একো আপোনালোকে গেৰাণ্টি নাপাব যদি পিন্ধি ভাল পায় তেতিয়াহে ল'ব কটননিত এনেই বহুত অলপমান কমপ্লেইন থাকে আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ পেডমিনি কেঁচা পাট কিমান দাম 4800 টকাত ল'ব পাৰিব 4800 টকাত ল'ব পাৰিব এইযোৰো একে নেকি এইযোৰ কটন কেঁচা পাটৰ 4200 টকাত ল'ব পাৰিব 4200 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1680 টকা এনেই কটননিয়ে ল'ব নালাগে কিন্তু চিল্ক কটনটো আপোনালোকৰ কোৱালিটি বা লাষ্টিং বা প্ৰাইচ ৰেঞ্জত বহুত ভাল এইযোৰ হৈছে পিয়ৰ টচৰ য'ত আমাৰ জাৰিয়মৰ ইণ্ডাষ্ট্ৰীৰ হয় হোৱাইট টচ হয় খুবেই ধুনীয়া এইযোৰ পিন্ধিলে ভাল লাগিব বহুত ভাল লাগিব কিন্তু ইয়াৰ চাদৰখিনি অকণমান দীঘল আছে জাৰিয়মৰ শালৰ আৰু ইয়াত আপোনালোকে কালাৰ কাষ্টমাইজ কৰিব পাৰিব আপোনালোকৰ নিজৰ মন পচন্দ মতে 8450 ৰুপিজ পিয়ৰ নুনি চাদৰ প্ৰাইচ কিমান হ'ব 1850 ৰুপিজ হ'ব পিয়ৰ নুনি ক'ৰবাত খুচুৰাকৈ আমাৰ জোনাইত 7000 টকা বুলি কৈছে এতিয়া সূতাৰ দাম বাঢ়িছে কিন্তু কাপোৰৰ দাম আমি বঢ়াব পৰা নাই উপায় নাই কিন্তু বঢ়াব লাগিব এইযোৰ 3250 ৰুপিছত ল'ব পাৰিব
এইযোৰ হৈছে পিয়ৰ টচৰ চিলভাৰ গুণাত থকা আৰু এই চিলভাৰ গুণাত থকা ধুনীয়া পিয়ৰ টচৰ যোৰা কপাৰ গুণা 6,580 ল'ব পাৰিব কাপোৰৰ কোৱালিটি বহুত ধুনীয়া লাগিছে থেংক ইউ পূৰ্ণিমা বৰা বাইদেউ আৰু এইযোৰ হৈছে 6,580 ৰুপিছত ল'ব পাৰিব 6,580 ৰুপিছত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব লাগিব পাৰিব আৰু এইযোৰ কিনো 6,580 ৰুপিছত এইযোৰ ধুনীয়া পিয়ৰ টচৰ যোৰা ল'ব পাৰিব আৰু এইযোৰ হৈছে 6,000 নহয় সৰি 8,500 ৰুপিছত এইযোৰ কাপোৰ ল'ব পাৰিব চাদৰখনতো মেখেলাখন হেভি আৰু ৰেডি টু ৱেৰ ফেচিলিটিছ আছে প্লাছ যদি আপোনালোকে অকণমান সময় ৰৈ দিয়ে তেন্তেতো ৰেডি টু ৱেৰটো ফ্ৰী থাকিবই বাইদেউ মই ধেমাজিত যাম এদিন কিন্তু আপুনি থকা কেইদিনৰ আৰু এইযোৰ হৈছে 8,000 ন 8,500 ৰুপিছত ল'ব পাৰিব কিবা ধুনীয়া কমেণ্ট এটা পঢ়িবলৈ গ'লে তাতে কিবা শ্ল' কানেকশ্যন ওলাই যায় এইযোৰ হৈছে পিয়ৰ টচৰ ব্লেক টচৰ যিটো আৰু ইয়াত আমি ফুল কৰিছোঁ এৰী সূতাৰে একদম 100% এৰী যিটো ডাই কৰা ইয়াৰ দাম হৈছে 9,000 ৰুপিছত ল'ব পাৰিব থকা কেইদিনতহে যাম যোৱাৰ আগত সুধি ল'ম ঠিকে আছে আহিবা আহিলে ভাল লাগিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ আমাৰ জাৰিয়মৰ ইয়াত আপোনালোকে কালাৰ কাষ্টমাইজ কৰিব পাৰিব আৰু জাৰিয়মত আপোনালোকে ডাইৰেক্ট অৰ্ডাৰ কৰিব পাৰিব য'ত আপোনালোকৰ কাৰণে বেষ্ট প্ৰাইচত থাকিব 8,450 ৰুপিছত ল'ব পাৰিব এইযোৰ 8,500 টকাত 8,500ত ল'ব পাৰিব গুড ইভিনিং ইন্দিৰা বাইদেউ গুড ইভিনিং সকলোকে আৰু আমাৰ কাংকান ধেমাজি বাছখন অতি সোনকালে চলিব এতিয়া খালি বডি বা এনেকৈ হেৰিটোহে আহিছে আৰু অকণমান কিবা কিবি আমাৰ ডিকিটো পিছফালে প্ৰয়োজন যে ইয়াৰ কিমান 8,400 ন 7,711 টকাত ল'ব পাৰিব এইযোৰ 7,080 ৰুপিছত এইযোৰ কাপোৰ ৰেডি টু ৱেৰ পাব পিয়ৰ ব্লেক টচৰ গুণা দিয়া কৰা আৰু এইযোৰ হৈছে 6,580 ৰুপিছত ল'ব পাৰিব বাছখন আহি পোৱা নাই এনেই সিহঁতে কিবা এড বনাই দিছিলে সেইটোৱে মই অকণমান আপডেট কৰি দিছোঁ কিন্তু একচুৱেলি সেইটো নহয় বেংগলী আখৰটো এড আহি গৈছে কিছুমানে কৈ আছে কিন্তু সেইটো নহয় সেইটো মোৰ চাগে ভুল হৈ গ'ল আৰু এইযোৰ হৈছে 6,580 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 8,450 ৰুপিছত দিব পাৰিবি 8,450 ৰুপিছ এইযোৰ কাপোৰ ধুনীয়া 9,000 চৰি এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা ধুনীয়া যোৰা 3,000 কিমানে 3,400 টকা ল'ব পাৰিব 3,400 ৰুপিছত আমাৰ বাছখন অকণমান এতিয়া গেৰেজত সোমাব কি জানো কৈছে কিবা বনাব লাগিব ল'ৰাই কৈছে কিবা আৰু ডিকিখন যিটো ভাৰত বেঞ্চৰ 7,711 ৰুপিছত ল'ব পাৰিব আমাৰ মানে ভাৰত বেঞ্চৰ যিটো গাড়ী সেইখন ডিকিখন বহুত সৰু বোলে সেইটো কাৰণে ডিকিখন বনাবলৈ কাৰণে তাতে গুৱাহাটীত কিবা ৱৰ্কশ্বপ নে কি চব কৈছে নাজানো আৰু সেইবিলাকত সোমাব লাগিব বুলি কৈছে ল'ৰাই সেইটো কাৰণে আৰু আমাকতো বিশেষকৈ আমাৰ নিজৰ কাপোৰ কানি আনিবলৈ কাৰণেও বহুত প্ৰয়োজন সেইকাৰণে আমি ডিকিটো অকণমান এক্সট্ৰা ডাঙৰকৈ বনাবই লাগিব আৰু ভাৰত বেঞ্চৰ নহ'লে বহুত সৰু থাকে গাড়ীৰ যিবোৰ ডিকি এইযোৰ 7,711 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব আৰু চলিব হয়তো এই সপ্তাহতো মানে নেক্সট উইক চলিব মেবি ছেকেণ্ড নেক্সট উইক 9-10 তাৰিখৰ পৰা চলিব চাগে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 7,700 টকা 7,711 টকাত ল'ব পাৰিব সেইকাৰণে কোনোবা যদি ভাবিছে আৰু আমাৰ বাছখন ৰাতিপুৱা যাব আৰু পিছবেলা আহিব কিন্তু পিছবেলা অহা টাইমটো আমি অকণমান সোনকালে খুজিব বিচাৰিছোঁ কিন্তু নিদিছে নাই চিট নাই অলৰেডি এলটেড আছে বুলি কৈ আছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ ইয়াৰ দাম একেই 7,711 ৰুপিজ এইযোৰ হৈছে ডিক গল্ডেন বানি ব্লেক 7,000 মেখেলাখন কিন্তু চাদৰখনতকৈ হেভি 7,711 ৰুপিছত ল'ব পাৰিব আৰু কোনোবাই যদি তেতিয়া যাব বিচাৰে তেতিয়া আমি জনাম বাৰু বাছখন আহি পালে মানে বনাই হ'লে আৰু 7,711 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে 7,080 ৰুপিছত এইযোৰ হৈছে 7,080 ৰুপিছত ল'ব পাৰিব যোৰহাট বিপণীৰ পৰা দুযোৰ মান আনিলোগে বাইদেউ থেংক ইউ মামু দত্ত বাইদেউ বহুত বহুত ধন্যবাদ আৰু আমাৰ ধেমাজিৰ পৰা যিসকলে ডাইৰেক্ট যোৰহাটলৈ যায় বহুতে কমেণ্ট কৰিছে বাৰু কমেণ্টবোৰ পঢ়ি মোৰ ভালো লাগিছে আৰু ডাইৰেক্ট কলো কৰিছে এদাম হৈছে
80 ৰুপিছত ল'ব পাৰিব। আপোনালোকৰ যিসকলৰ অফিচ ৱৰ্ক থাকে ৰাতিপুৱা সময়টো অলপ বেছি সোনকালে দিলে আমাক তাৰ হেৰিত নাই, তথাপিও অকণমান ট্ৰাইলতো অলপ কষ্ট কৰিবই লাগিব, চাব লাগিব কেনেকৈ কি হয়। আৰু এইযোৰ 7,080 ৰুপিছত ল'ব পাৰিব। এইযোৰ একে নেকি, এইযোৰো হৈছে 7,080 ৰুপিছত ল'ব পাৰিব। ৰাতিপুৱা ইয়াৰ পৰা ডাইৰেক্ট যাব বাছখন, গৈ যোৰহাটৰ পৰা আকৌ পিছবেলা ঘূৰি আহিব। যিসকলে ষ্টুডেণ্ট ধৰক ৰাতিপুৱা গ'ল, কিবা কাম থাকিলে ৰাতি ঘূৰি আহিব পাৰিব। তেনেকৈ আমি চেষ্টা কৰিম। আৰু আমাৰ যি বাছৰ কণ্ডাক্টৰ হ'ব গোটেইকেইজনী ছোৱালীয়ে থাকিব। যিমান অল্টাৰনেটিভত যাব ছোৱালী দুজনকৈ যাব, কিয় সিহঁতেও সেইটো লাইনত শিকিব লাগিব। অকল দোকানৰ ভিতৰত আমি সোমাই কাপোৰহে বিক্ৰী কৰিছোঁ, কিন্তু এইবাৰ মই সিহঁতক কৈছোঁ তহঁতে সেইটো লাইনত যাব লাগিব। কিয় বেলেগ থাকিব মেনেজমেণ্টত, কিন্তু কণ্ডাক্টৰ হিচাপে বা হেৰি হিচাপে গোটেইখিনি 7,080 ৰুপিছত ল'ব পাৰিব। সেইকাৰণে আমাৰ ছোৱালীকেইজনী থাকিব। সেইকাৰণে সময়টো অকণমান মই সোনকালে খুজিব বিচাৰিছোঁ। কিবা এটা হাতে ভৰি ধৰি হ'লেও ৰিকুৱেষ্ট কৰিম যে আমাক তাৰ পৰা অহা সময়টো অলপ সোনকালে দিয়ক। 7,080 ৰুপিছ, 7,711 টকাত ল'ব পাৰিব। আৰু এইযোৰ 8,450 টকাত। এইটো কি মামাহঁতৰ নহয়, 8,450 টকা। এইটো কেলৈ ইমান কম ফুল লগালে কিন্তু এইটো। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ। ইয়াত অকণ পানীৰ দাগ আছে, কিন্তু পানীৰ দাগটো এতিয়া এইদিনাখন বৰষুণৰ হয়, অকণমান ৰ'দত দিলে ভাল হ'বও পাৰে ষ্ট্ৰিক কৰিলে। আপোনালোকে এইটো ল'ব পাৰিব 6,000 মানত। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা, 6,580 ৰুপিজ, 6,580 ৰুপিছত ল'ব পাৰিব। 6,580 ৰুপিছত ল'ব পাৰিব। আৰু আমাৰ ৰেড বাছতো ৰেজিষ্টাৰ কৰিব বুলি কৈছে ল'ৰাই। আৰু মোৰ এতিয়া বাকীখিনি হেৰি 6,580 ৰুপিজ, আৰু বাকীখিনি বাৰু ল'ৰাই চাই আছে। আৰু বাছখন কিন্তু মোৰ বহুত হেঁপাহ আছিলে কিনাৰ, হেঁপাহ মানে এবাৰ আমি অপমানো পাইছোঁ বহুত। নাম চাই লৈ গৈছিলোঁ লোকৰ বাছ ভাড়াকৈ। এই অকণমান বাছখন অকণমান আগবাঢ়ি যোৱাৰ কাৰণে বাছখন আমি চুৰ কৰি লৈ যোৱা বুলি তেনেকৈ এটা কথা এটা আমাক মানে চাউণ্ড কৰিলে। যিজন বাছৰ মালিক তেখেতৰ নামটো ক'ব মন নাযায়, কিন্তু মন যায় কিন্তু নকওঁ, আমাৰ ধেমাজিৰে হয়। আমি প্ৰায় সিহঁতৰ বাছে লওঁ ক'ৰবাত গ'লে। তেতিয়াতে আমাৰ গোটেইকেইজনী ষ্টাফ বাছতে কৈছে, বাইদেউ আমাক কিন্তু বাছ এটা লাগিব দেই বুলি। 8,400 বহুত ধুনীয়া ৰুপিজ, 50 ৰুপিজ। বাছ এটা লাগিব দেই কিন্তু বোলে গোটেইকেইজনী একদম বাৰে সেইটো কথা মানে থাকেই আৰু কৈয়ে। তাৰপিছত ভগৱানে মিলাই দিলে। 3 বছৰমান লাগিলে চাগে ন, সেইটোৰ পাছত আমাৰ 3 বছৰ হ'ল নেকি নাম চাইছোঁ। এইবছৰ 8,450 ৰুপিজ। এইবছৰ আমাৰ 3 বছৰ হ'ব। মানে সেই মানুহৰ পৰা গালি খোৱা, যেনিবা আমি বাছ চুৰ কৰি লৈ যোৱা মানে কথা তেনেকুৱা আৰু। এইবাৰ 3 বছৰ সম্পূৰ্ণ আমি কিনিব পাৰিছোঁ, কিন্তু তেতিয়াতে মনতে পুহি থৈছিলোঁ বাৰু। 8,450 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া গুণা মীনা কৰা। আৰু এইযোৰ কাপোৰ ইয়াতে ব্লেক নহয়, অকণমান ডাৰ্ক মেৰুণটো আছে, সেইকাৰণে দূৰৰ পৰা ব্লেক যেন দেখা পায়, কিন্তু ব্লেক নহয়। দাম 9,080 ৰুপিজ। আৰু গোটেই বছৰটোৱে 9,080 ৰুপিজ। গোটেই বছৰটোৱে আপোনালোকে আমাৰ ধেমাজিখনত 40% অফ পিয়ৰ টচত পাব। পাটত 25%, মিচিং কাপোৰত 25%, কেঁচা পাটত 30%, তেনেকৈ গোটেই বছৰ থাকিব। সেইকাৰণে মেইন ছেট ছেকেণ্ড ছেটটো আপোনালোকে বহুত বেনিফিট হ'ব। 7,711 টকাত ল'ব পাৰিব। এইযোৰ একে। আৰু এইযোৰ হৈছে 7,080 ৰুপিজ হোৱাইট টচৰ, 7,080 ৰুপিজত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ 7,080 ৰুপিজত ল'ব পাৰিব, 7,080 ৰুপিজত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আৰু আমাৰ বিশেষ অৰ্ডাৰ কৰিবলৈ কাৰণে আপোনালোকে যদি কিবা কাপোৰ কাষ্টমাইজ কৰে, সেই কাষ্টমাইজৰ কাৰণে আমাৰ বেলেগ এটা নম্বৰ আপোনালোকক দিয়া হ'ব। তাত আপোনালোকে কল কৰি সেইটো অৰ্ডাৰটো মানে বেলেগ এজনী পাৰ্টিকুলাৰ ইয়াৰ কিমান 7,711 টকা বেলেগ এগৰাকীয়ে ল'ব, যাতে যিগৰাকী অনলাইন চাই থাকে তাইৰ ভাগৰ খেলি মেলি নহয়। সেইটো কাৰণে সেইটো নম্বৰ হ'ব আপোনাৰ 700-270-8933। সেইটো নম্বৰত আপোনালোকে আপোনালোকৰ ডিজাইন গোটেইখিনি বস্তু আপোনালোকে কাষ্টমাইজ কৰিব পাৰিব। ইয়াৰ দাম 7,711 টকা। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া হোৱাইট টচৰ চেল বৰ্ডাৰ, খুব ধুনীয়া কিন্তু কাপোৰযোৰ। 8,400 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব 8,400 টকাত। আৰু আমি কাংকান ভেলীখনো চাগে অহা বছৰৰ পৰা আৰম্ভ কৰিব পাৰিম। আৰম্ভ মানে এতিয়া আৰু গছপুলি ফুলিছে, আগষ্টৰ পৰা যদি কসমছ ফুলি যায়
ভাল লাগিব, তেতিয়াৰ পৰা অকণমান হেৰি হ'ব। আৰু আমি যি বোট কিনিছিলোঁ সেই বোট এতিয়াও কেলকাতাতে আছেগৈ, বামত চৰি আছে, বোট আহি পোৱা নাই। সেই পইচা বচাবলৈ গৈ ভাড়া বেছি বুলি থওঁতে এতিয়া বেলেগৰ ঘৰত বামত আছেগৈ। ইয়াৰ দাম 2380 টকাত ল'ব পাৰিব। কটন নুনি কেইযোৰ পিন্ধিবলৈ ভাল, কিন্তু লাষ্টিঙৰ ক্ষেত্ৰত হ'লে একদম জাতকৈ বেয়া। কোনোবাই যদি পিন্ধাৰ ক্ষেত্ৰত কমফৰ্টেবল বুলি ভাবিলেহে কিনিব, কিন্তু মই নিকিনিব বুলিয়ে ক'ম। 2380 আৰু এইযোৰ হৈছে কটন নুনি, বহুত ধুনীয়া। 3100 টকাত ল'ব পাৰিব, 3100 টকাত ল'ব পাৰিব। এইযোৰ কিন্তু ধুনীয়া, অলপ বেলেগ কোৱালিটিটো। আৰু এইযোৰ হৈছে পিয়'ৰ গল্ডেন টছৰ ধুনীয়া যোৰা, 6580। এইযোৰ কাপোৰ দিব পাৰে, বহুত ধুনীয়া, বা লৈ থ'ব পাৰে। আৰু টছৰ সূতাৰো বহুত দাম বাঢ়িছে, অলমষ্ট নিয়াৰলিটো এতিয়া চাগে এই খুচুৰাকৈ কিনিলে মানে কিমান বুলি কৈছিলে পৰৱৰ্তী বাই, 9000 নে কিমান কৈছে ন? হা, খুচুৰাকৈ কিনিলে টছৰ সূতা 9000 হয়। যদি আপোনালোকে 3 কেজি 4 কেজি কিনে তেতিয়াহে 8000 চামথিং তেনেকৈ হয়। আৰু এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি, মেখেলাখন হৈছে টছ নুনি। 5250 টকাত ৰেডি টু ৱেৰ থাকিব, 5250 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰো হৈছে 5250 টকাত। আৰু পাটৰটোতো আমাৰ ইয়াত খুচুৰাকৈ কিনিলে প্ৰায় 11000 টকা হৈ গ'ল, পিয়ৰ পাটৰ যিটো সূতা, খুচুৰাকৈ কিনিলে মানে 11000 টকাত। আৰু এইযোৰো হৈছে ধুনীয়া চাদৰখন পিয়ৰ নুনি, মেখেলাখন টছ নুনি, 5250 টকাত ল'ব পাৰিব, 5250 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে ডাই টছৰ, হোৱাইটত বেবী পিংক। আৰু বেবী পিংকটো এনেই জেনেৰেলি কালাৰ নাযায়, কিন্তু ডাই টছবোৰ আপোনালোকে গোটেইখিনি ড্ৰাই ক্লিনহে কৰিব লাগিব। 7711 টকা। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা, ধুনীয়া কিন্তু এইযোৰ কাপোৰ। ইয়াৰ চিলনিটোহে কৰা নাই, খালি দহিটো বাতি থোৱা আছে। এইযোৰ কাপোৰ কিমান? 4800 ৰুপিজ, চৰি 4800 ৰুপিজত ল'ব পাৰিব, 4800 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কি কটন নুনি ন? এইযোৰ হৈছে কটন নুনি। আৰু এই কটন নুনি ধুনীয়া যোৰা, 2300ত ল'ব পাৰিব। 2380 ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 2380 ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ যোৰহাটলৈকে যিটো ডাইৰেক্ট কানেক্টিং বাছ ধেমাজিৰ পৰা, সেইখন চাগে 9 তাৰিখ মানৰ পৰা চলিব চাগে, 9-10 তাৰিখ তেনেকৈ পৰা চলিব। এতিয়া গাড়ীখন আহি পাইছে যোৱাকালি গুৱাহাটীত, আকৌ এইটো কিবা বনাব লাগে বুলি কৈছে, কি বনাব। আৰু এইযোৰ হৈছে ধুনীয়া পিয়ৰ টছৰ, 9000 ৰুপিজত ল'ব পাৰিব। অলপ ধবলা ডাঙৰ, কিন্তু পিন্ধিলে ভাল লাগে আকৌ। আৰু এইযোৰ হৈছে পিয়ৰ টছৰ গল্ডেন আৰু গুণা। ইয়াত যিটো গুণা ব্যৱহাৰ কৰা হৈছে কিন্তু অৰিজিনেল গুণা নহয়, গুণাৰ দুটা কোৱালিটি থাকে, পাট মুগাত বনোৱা গুণাটো বেলেগ আৰু টছত বেলেগ। আৰু টছত কিছুমানে কয় অৰিজিনেল বনাই দিবলৈ, কিন্তু টছত অৰিজিনেলটো বহুত গধুৰ হৈ অলপ ফুলি থাকে, মানে তাৰো কোৱালিটি আছে। ধৰক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ, 2 নম্বৰ যিটো গুণা সূতা সেইটোহে লগোৱা হয় টছত। তাত আপোনালোকে এনেও প্ৰাইচ ৰেটত গম পাবই। এইযোৰ হৈছে কটন চিল্কৰ, এইযোৰ বহুত ধুনীয়া, 1680 ৰুপিজত ল'ব পাৰিব। আৰু লয়াৰসকলৰ কাৰণে, যিসকল এডভকেট আছে কোৰ্টৰ, বা যিসকল জাজ মেমসকলৰ কাৰণে আমি হোৱাইটত ব্লেক দি বনাইছোঁ কটন চিল্কৰ। ইয়াৰ দাম হৈছে 2000 ৰুপিজত ল'ব পাৰিব। এইযোৰো হৈছে কটনত টচ বোৱা নিচিনা দেখিছোঁ, দাম 4300 টকাত ল'ব পাৰিব, 4300 টকাত ব্লেক টচ দেখুৱাই আছোঁ বাইদেউ। আৰু কোনোবা যদি আমাৰ লাইভটো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। এইযোৰ হৈছে কটনত টচ বোৱা, হোৱাইট টচ বোৱা, চেল বৰ্ডাৰৰ ধুনীয়া যোৰা, 4000 কিমান, 4300 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰো হৈছে 4000। ইয়াত কিন্তু 3টা কালাৰ ওলাইছে, অকণমান দাঙি ধৰি আনা প্লিজ। 4300 টকাত ল'ব পাৰিব। ইয়াৰ কালাৰটো কিন্তু মিডিল পৰ্চনটো অলপ বেলেগ, 4300 টকাত ল'ব পাৰিব, 4300 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে টছত কটন বোৱা, এইযোৰ 5250 টকাত ল'ব পাৰিব, 5250 টকাত ল'ব পাৰিব। আৰু আমাৰ ডাইৰেক্ট কাংকান ধেমাজিৰ আৰু এটা পৰিয়াল বা আৰু এটা কাম আমাৰ, বিশেষকৈ যোৰহাট বিপণীখন খোলাৰ পাছৰ পৰা আমাৰ বাছখনৰ কথা বেছি চিন্তা কৰিবলগীয়া হ'ল, যিহেতু ইয়াৰ পৰা অকল এখন বাছ যায় যোৰহাটলৈ, ভাৰত বেঞ্চে যায় চাগে, সেইখনো তেনেকৈ আছিলে নেকি। এইখনৰ মানে ডিকিটো বহুত সৰু, আমাৰ ডিকিটো সৰু, আৰু তাৰ মানে ড্ৰাইভাৰ হেণ্ডিমেনবিলাকে আমাৰ সৰু সাধাৰণ এটা কিবা চিঠি এখন থাকিলেও লৈ নিদিয়ে, মানে ৰখি থাকিলেও লৈ নিদিয়ে, নহ'ব বুলি কয়। সেইকাৰণে আমি সেইটোতো বহুত চব ফালৰ পৰা আমাৰ চাই তেনেকৈ 2380 ৰুপিজত ল'ব, কিমান
পদ্মিনী কেঁচাপাত 3600 টকাত ল'ব পাৰিব। তেনেকৈ আমি চব ফালৰ পৰা ভাবি কিনিলোঁ বাছখন ৰাইজৰ কাৰণেও যাতে আমি সুবিধা কৰিব পাৰোঁ, ষ্টুডেণ্টসকলৰ কাৰণে আমাৰ নিজৰো বস্তু নিব পাৰোঁ। ইয়াৰ দাম কালাৰ বহুত চোকা হালধীয়া কালাৰ, কোনোবা যদি ভাল পায় ল'ব আৰু চোকা কালাৰ 3000 কিমান 3600 ন। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা হোৱাইটত, এইযোৰ কিমান দাম 5750 টকাত ল'ব পাৰিব। 5750 টকাত আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ আৰু যোৰহাট গোটেইখিনি বিপণীয়ে আমাৰ নিজৰ, আৰু গোটেইখিনি বিপণীৰ নিজৰ লগতে আমাৰ এতিয়া আকৌ বাছখনো নিজৰ হ'ল। ধেমাজিৰ পৰা যোৰহাটলৈকে যাব আৰু তাত আমাৰ ধৰক বাছত যাব আমাৰ ছোৱালী কণ্ডাক্টৰ হিচাপে বা তাত মেনেজমেণ্টত চাবলৈ কাৰণে আমাৰ ছোৱালীয়ে যাব, যিহেতু আমাৰ বাছখন য'তে ত'তে কিন্তু নৰখে, এনেকৈ য'তে ত'তে ধৰক সোমাই নুফুৰিব চাগে বুলি মই ভাবিছোঁ। ইয়াৰ দাম হৈছে 2380 ৰুপিছত। আমাৰখন ডাইৰেক্ট যোৰহাট যাব আৰু ডাইৰেক্ট আহিব যোৰহাটৰ পৰা। আৰু এইযোৰ হৈছে কটননি চেলপথৰ 3000 ৰুপিছত ল'ব পাৰিব আৰু ৰেড বাছতো থাকিব বুলি ল'ৰাই মোক জনাইছে। এইযোৰ হৈছে কটননি 3000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব সম্পূৰ্ণকৈ, পিন্ধিবলৈ কাৰণে ভাল, লাষ্টিঙৰ ক্ষেত্ৰত কিন্তু ভাল নহয়, পিন্ধাৰ ক্ষেত্ৰত ভালকৈ পিন্ধিব লাগিব আৰু বহি থাকিলে দেখোন শিলো খহি যায়, লোহাও দেখোন মামৰে খাই যায়, কাপোৰটোনো কি সূতাহে হয়, সেইটো আমি অকণমান চাই চিতি পিন্ধিব লাগে আচলতে। আৰু কাপোৰ এযোৰটো গোটেই জিন্দগী ৰিক্স লৈ কোনো বিক্ৰী কৰিব নোৱাৰে। এযোৰ হৈছে কটননি 3000 ৰুপিছত ল'ব পাৰিব, এইযোৰ 2380 টকা। আৰু এইযোৰ হৈছে কটননি একদম ছামাৰ ফ্ৰেণ্ডলি, বহুত ধুনীয়া, পিন্ধিবলৈ ভাল, কিন্তু লাষ্টিঙৰ ক্ষেত্ৰত কিন্তু গোটেই ছামাৰটোহে পিন্ধিব পাৰিব, হয়তো কেতিয়াবা নিপিন্ধিবও পাৰিব। 2380 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে 2380 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে কটন নুনি 2500 টকা হ'ব। চাদৰখনতকৈও মেখেলাখন হেভি, ধুনীয়া, কমফৰ্টেবল। কটন নুনিটো চবেই ভাল পায়, কিনে আকৌ গালিও পাৰে, নিকিনিবলৈ কওঁ আকৌ কিনে। দেখাবলগীয়াটো আমি দেখাবই লাগিব, উপায় নাই, যিহেতু এই ৱেভাৰ্ছবিলাকো আমাৰ লগতে কাম কৰি আছে ইমান বছৰে। এইযোৰ হৈছে একদম খাদীৰ 2100 টকাত ল'ব পাৰিব, অৰিজিনেল পিয়'ৰ খাদীৰ, একদম কোমল চফ্ট। এইযোৰ হৈছে কটন নুনি, কটন টচৰ 4200 টকাত ল'ব পাৰিব, 4200 টকাত ল'ব পাৰিব। এইযোৰ পদ্মিনী কেঁচাপাত, ইয়াৰ 3400 টকাত ল'ব পাৰিব। আৰু এডভকেট মেমহঁতৰ কাৰণে বা যিসকল আমাৰ জুডিচিয়েলত আছে, যেনেকৈ আমাৰ জিলি লীনা দলে আছে, আৰু তেনেকৈ ধৰক আমাৰ ভণ্টিহঁতৰো আছে, তেনেকৈ যিসকলে আছে তেখেতসকলৰ কাৰণে মই একদম বাজেট ফ্ৰেণ্ডলি কটন চিল্কৰ হোৱাইটত ব্লেক বনাইছোঁ, কিন্তু ৰেডি হোৱা নাই। এইযোৰ ধুলাই পাতত কটন 2950 ল'ব পাৰিব। এইযোৰ হৈছে 2950, ধুলাই পাতত কটন বৈছে, একচুৱেলি দিগটো হৈছে ধুলাই পাত সূতা, 2950 ন। এইযোৰ হৈছে 2950 ৰুপিছত ল'ব পাৰিব, 2950 ৰুপিছত। পিন্ধিবলৈ ভালেই পাব, ফালি চহি যোৱাৰ প্ৰব্লেম নাপাব, 2950 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ, দহি কৰি থৈছে কিন্তু চিলোৱা নাই, 9000 ৰুপিছত ল'ব পাৰিব, 9000 টকাত ল'ব পাৰিব। আৰু আপোনালোকৰ অৰ্ডাৰ পাজক যোৰা দেখাব, পাজক দেখুৱালোঁ বাইদেউ, পাজক বহুত আজি জমা দিছে, বহুতখিনি জমা দিছে, ষ্টক কৰিছোঁ। এতিয়া অফ চিজন হ'লেও ৰাখিবলগীয়া হয়, পইচা পাতি মিলাবলৈ দিগদাৰ হয়, তথাপিও ৰাখিবলগীয়া হয়। কিমান 7711 টকাত ল'ব পাৰিব। এইযোৰ হৈছে, এইটো চব এৰিয়ে, হা, ইয়াৰ ফুল বচাখিনি এৰি সূতা, এৰি আৰু গিচা 8300 টকাত ল'ব পাৰিব। খাদী কটন মেখেলা চাদৰ অকল এযোৰে আছিলে বাইদেউ। আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ 6580 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু এইখিনি অফাৰ আমাৰ বিশেষকৈ আমাৰ ধেমাজিৰ পৰা আপোনালোকে ল'ব পাৰিব। আমাৰ ধেমাজি মেইন ব্ৰাঞ্চখনত 12 মাহে থাকিব অফাৰ মানে পিয়'ৰ টচত 40%, য'ত আপোনালোকে বহুত বেষ্ট প্ৰাইচত পাব। আমি সদায় চেষ্টা কৰিম বেষ্ট প্ৰাইচত দিবলৈ। এইযোৰ হৈছে চেমিনুনি গাড়ী দিয়া মাটিশালত বোৱা, ইয়াৰ দাম হ'ব 3500 টকাত। আৰু এইযোৰ হৈছে একোৱেই নহয়, এইটো 3000। এইযোৰ হৈছে পিয়'ৰ নুনি গাড়ী দিয়া, কিমান 3800 ৰুপিছত ল'ব পাৰিব, 3800 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে চেমিনুনি, এইযোৰ একদম ভালকৈ মানে পিন্ধিলেতো এইটো চলি ফাহি নাযায়, ধুনীয়া কাপোৰযোৰ,
দামটো অকণমান বেছি হ'ব পাৰে 3900 মান হ'ব, কিন্তু বহুত ধুনীয়া কাপোৰযোৰ, কোৱালিটি বেষ্ট পাব। আৰু এইযোৰ হৈছে কটন নুনি, 2500 টকা নেকি, 2500 টকাত ল'ব পাৰিব, 2500 ৰুপিছত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব 2000 হৈয়ে আছে বাৰু। এইযোৰ হৈছে কটন নুনি, ইয়াৰ দাম হৈছে 2380 ৰুপিজ। ৰেডি টু ৱেৰ ফ্ৰী থাকি, চিলনিও ফ্ৰী থাকিব, শ্বিপিং ফ্ৰী থাকিব। আৰু সদায় চেষ্টা কৰিম আমি বেষ্ট প্ৰাইচত আপোনালোকক দিবলৈ। তাৰ মাজতে কেতিয়াবা এটা দুটা খেলেং মেলেং হয়, কিয় সূতাটো আমি কিনোহে, আমিতো সূতা নিজে মেনুফেকচাৰাৰ নহয়। আৰু এইযোৰ হৈছে কটনত ৰেচমিত কেঁচা পাত বয় ফুল কৰা হৈছে টচেৰে, দাম 5850 টকাত ল'ব পাৰিব। এনেকৈ যোৰা শেষ হৈ গ'ল আৰু নকয়। আৰু এইযোৰ হৈছে কটন নুনি, পদ্মিনী কেঁচা পাত, ধুনীয়া কাপোৰটো, 3400 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা, কিমান, 3400 টকাত ল'ব পাৰিব। আৰু আপোনালোকৰ যদি কিবা কাষ্টমাইজ অৰ্ডাৰ থাকে তেতিয়া আপোনালোকে 7002708933 আপোনালোকৰ নিজৰ কাষ্টমাইজ অৰ্ডাৰ বা কিবা বনাব দিয়া থাকিলে আপোনালোকে সেইটো নাম্বাৰটো প্লিজ নোট ডাউন কৰি ৰাখিব পাৰে, বা মই পেজত দি দিম। ইয়াৰ দাম 3400 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ যে খুব ধুনীয়া দেই, কটন নুনি ন, কটন টচৰ, যিটো ধুনীয়া আকৌ সেইটোৱে দাম 5250 টকাত ল'ব পাৰিব, 5250 টকাত ল'ব পাৰিব। আৰু মই বহুত দিনৰ মূৰত লাইভ কৰিছোঁ, সেইকাৰণে মোৰ অকণমান ৰেটবোৰ কনফিউজ হৈ থাকে। ইয়াৰ দাম হৈছে কিয় গোটেইখিনি ৰেটটো মনত ৰখা সম্ভৱ নহয়, আৰু এইকেইদিন মই একমাহমান প্ৰায় জংঘলতে থাকিলোঁ যে, কাম কৰি কৰি গছ বন ৰুই। আৰু এইযোৰ হৈছে মেখেলাখন হেভি, 2000 ৰুপিছত ল'ব পাৰিব, 2000 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে চিল্ক কটনৰ, 2000 ৰুপিজ ন, 2000 ৰুপিছত ল'ব পাৰিব, 2000 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা, আৰু এই পিয়ৰ টচৰ ধুনীয়া যোৰা ল'ব পাৰিব 9000 টকাত ৰেডি টু ৱেৰ থাকিব, 9000 ৰুপিছত ধুনীয়া যোৰা ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ একদম ছুপাৰ কুল কালাৰ বুলিয়ে ক'ম, আৰু ইমান কুল, একদম দেখিয়ে ভাল লাগি গৈছে, একদম আৰাম লাগি গৈছে। এতিয়া দামটো বা কিমান আৰাম ইয়াৰ, 4300 টকাত ল'ব পাৰিব, 4300 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে ৰেচমিত কেঁচা পাত বোৱা, অকণমান ভালকৈ পিন্ধিব লাগিব, কিন্তু জোৰহঁতৰ বেছিকৈ দিয়াৰ কাৰণে চিলনিটো ফাহি যোৱাৰ চান্স কম আছে ইয়াতে। 4200 4300 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে ৰেচমিত কেঁচা পাত বোৱা, 4300 টকাত ল'ব পাৰিব, 4300 টকাত। আৰু এইযোৰ হৈছে পদ্মিনীত পাত বোৱা, এইখিনি মানে আমাৰ শালৰ শেষ কাপোৰ, আৰু লাষ্ট কাপোৰবোৰ, ভমকা বুলি যে কয়, কিন্তু ভমকা হ'লেও পিন্ধিলে ভাল লাগিব, ৰ'জটো ধুনীয়া আছে, 5200 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে অফিচাৰ্ছ চইচৰ খুব ধুনীয়া যোৰা, একদম লাইট ৱেইট, কমফৰ্টেবল, কিন্তু ব্লাউজৰ চিলনিবোৰ পাতত যে অকণমান কটন ৰেচমিত পাত বলে অকণমান হেৰি হয়, কাৰণ সকলো মানুহৰ কাৰণে অকণমান প্ৰব্লেম থাকিব পাৰে। 6300 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি, 2380 টকাত ল'ব পাৰিব, 2380 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি, 2380 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব, 2380 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আৰু আমাৰ যিখন কাংকান ধেমাজি আৰু পৰিয়াল আমাৰ বাঢ়ি গৈছে, যিটো আমাৰ ভাৰত বেঞ্চৰ বাছ, যিখন বাছ সেইখন হৈছে আমাৰ AC বাছ হয়, ডাইৰেক্ট ধেমাজি টু যোৰহাট, আকৌ যোৰহাট টু ধেমাজি একেদিনাই ৰিটাৰ্ণ হ'ব, তাতে হল নকৰে। কিন্তু ইয়াৰ পৰা যিখন বাছ যায়তো তাৰ পৰা ঘূৰি নাহে, নেক্সট দিনাখনেই ঘূৰি আহে। আৰু এইযোৰ হৈছে কটন নুনি 2380, কিন্তু আমাৰ বাছখন যাব আৰু ঘূৰি আহিব, আৰু তাত মেনেজমেণ্টত আমাৰ বাছৰ ভিতৰত থাকিব আমাৰ লেডিছে, সেইকাৰণে পুৰুষে এনেকৈ গ'লেও অকণমান ঠেলি কৰি খেলি মেলি কৰিব নোৱাৰিব, আৰু সেইটো আগতীয়াকৈ জাননী কৰি দিয়া হৈছে 2380। তাত মানে পূৰা ফুল ডিচিপ্লিন, যেনেকৈ আমি বিপণীখন সদায় ডিচিপ্লিনত চলাবলৈ চেষ্টা কৰোঁ, বাছখনো তেনেকৈ ডিচিপ্লিনে হ'ব বুলি মই ভাবিছোঁ, কিন্তু ইমানটো হ'ব বুলিও ভবা নাই, কিন্তু চেষ্টাটো কৰিবই লাগিব। আৰু ষ্টাৰ্টিঙৰ পৰা ডিচিপ্লিন হ'লে এইটো কণ্টিনিউশ্যন হৈয়ে থাকিব। 2380 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে বহু দিনৰ মূৰত এইযোৰ কাপোৰ মই নিজে দেখিছোঁ আজি, পিয়ৰ টচত গাড়ী দিয়া, হোৱাইট টচ, গল্ডেন টচ গাড়ী দিয়া ধুনীয়া যোৰা। এইযোৰ কাপোৰ 6580 টকা, 6580 টকাত ল'ব পাৰিব। ইয়াতে পতি এটা আছে, 6580 টকাত ল'ব পাৰিব।
এযোৰ হৈছে খুবেই ধুনীয়া চাদৰখন পিয়ৰ নুনি মেখেলাখন টচ নুনি 5250 টকাত ল'ব পাৰিব 5250 টকাত ল'ব পাৰিব আৰু মুগাৰ কাপোৰ হওক টচৰ কাপোৰ হওক যদি আপোনালোকে কাষ্টমাইজ কৰে তেন্তে আপোনালোকে আমাৰ 7002708933 যোগাযোগ কৰিব পাৰে আৰু এযোৰ হৈছে পিয়ৰ নুনি 4200 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে পিয়ৰ টচৰ এযোৰ আমি বহুত দিনৰ পাছত বনাইছো একদম ডিমাছা পেটাৰ্ণত বনোৱা হৈছে একদম মৰম লগাকৈ 9080 অকমান নমাই দিছোন আৰু অকমান 9080 ৰুপিছত এযোৰ কাপোৰ লৈ থব পাৰে ধুনীয়া 9080 ৰুপিছত ল'ব পাৰিব আৰু আজি আমাৰ লাইভ ইয়াতে সামৰিছো শুভৰাত্ৰি গুড নাইট